মই আজি ৰাতিপুৱাতে আহিছোঁ আহি ইয়াত মানে যিটো পৰিৱেশ দেখিলোঁ হোৱা দোৱা ৰাতি প্ৰায় 1মান বজাত ৰামমোহন মুৰ্মু আৰু জিতেন মুৰ্মু ঘৰৰ গোহালিৰ পৰা 3টা গৰু লৈ আনিছিল প্ৰায় 1 কিলোমিটাৰ দূৰত্বত যিটো গাড়ী আপোনালোকে দেখিবলৈ পাই আছে এইখিনি এৰিয়াত তো লগে লগে ৰামমোহনৰ ঘৈণীয়েকে ৰাতি হাৰ পায় চিঞৰ বাখৰ কৰি জিতেন মুৰ্মুৰ ল'ৰা দুটাই দৌৰি আহি এইখিনিত দৌৰি আহি 2টা গৰু ইতিমধ্যে ৰিকভাৰ কৰিব পাৰিলে আৰু এটাটো লৈ গ'ল আৰু গাড়ী প্ৰায় এনেকুৱা এল্টো বাহন 4চকীয়া 3খনমান আছিলে আৰু বাইক 2টা আছিলে হয় এটা এল্টো যিটো আপোনালোকে দেখিব পায় AS16 এল্টো বাহনখন ইয়াতে ৰাতি এৰি থৈ যায় হয় আজি যি গাঁৱৰ হয় আৰু এটা সাংগঠনিক হয় আজি আমাৰ এইটো এটাই দাবী যে অতি শীঘ্ৰে প্ৰশাসনিক বিষয়াই যাতে চোৰৰ দলকেইটাক কৰায়ত্ব কৰে আৰু কঠোৰ শাস্তি প্ৰদান কৰে যেন শুনা পোৱা মতে হয় 2 মাহৰ আগত আমাৰ ওচৰৰ বড়ো মানুহ এজনৰ গৰু হাল 2টা চুৰে হৈছিলে তেনেকুৱা লাইটত বা ফোকাছত অহা নাছিলে তেনেকুৱা হেৰি কৰা নাছিলে মানে নিউজ কৰা নাছিলে কিন্তু কোনো এটা সফল নহ'ল মানে চোৰকো ধৰিব নাপালে এইফালে এফআইআৰ বা কৰিছিল না কৰা নাই এজাহাৰ কৰিছিল না কৰা নাই এইটো গম নাপাওঁ তেনেকুৱা হৈছিলে আগত কিন্তু কেইজনমান মানুহ আছিলে যিটো জিতেন মুৰ্মুৰ ল'ৰাৰ পৰা কোৱাৰ মতে প্ৰায় 8-9 জন মানৰ এটা চোৰৰ দল আছিলে